প্ৰতিবেদন দিনাংক প্ৰথম 26/5/2025 জেঠ মাহৰ বতৰত বৰষুণৰ টোপালত কণমানি সপোনবোৰ জীপালৰ আশাৰে উপস্থিত হলো হোটেল প্ৰিজনত। বিভিন্ন শিক্ষকক দেখা পালো, খুব ভাল লাগিল ট্ৰেইনিঙৰ সময়ত। প্ৰথমেই সুন্দৰ কণ্ঠৰে পৰশমণি গোস্বামী ছাৰে দিলে ভাষণ, বুজাই দিলে TRL কি বাৰু প্ৰশিক্ষণ। মাননীয় এডিছ ছাৰে প্ৰশিক্ষণৰ কৰিলে উদ্বোধন, লগতে ভাষণ দিলে নৰ্মাল স্কুলৰ বাইদেৱে অতি মনোৰম। বিভিন্ন গ্ৰুপত ভাগ হ'ল আমাৰ শিক্ষকসকল। আমিও প্ৰিজমৰ ৩ নম্বৰ ফ্লেটত বহিলো, শীততাপ নিয়ন্ত্ৰিত যেন প্ৰিজম এক তাজমহল। বসন্তৰ বিদায় বেলাত প্ৰকৃতিৰ নৰূপৰ দৰে কণমানিহঁতৰ বাবে লৈ আহিছে এটি প্ৰশিক্ষণ, শুদ্ধ স্তৰ প্ৰশিক্ষণ। কোনে দিলে জানানে? বেচৰকাৰী চৰকাৰী সংস্থা পোনপ্ৰথমে। উজনিৰ যুজনি গাভৰু নহয়, গোলাঘাটৰ এহাল ডেকা গাভৰু। আকাশ চোৱাৰ মন যাৰ বিলপি, আশাৰ বন্তিৰ জ্যোতি ছাৰ জ্যোতি। বহাগৰ জানমণি নহলেও মৰম জানৰ মৰম, আপোন ভাৱৰে শিকাইছে TRL গুৰুত্ব। আমাৰ তীখৰহঁতৰ পঠনৰ মূল্যায়ন হয় 5টা স্তৰৰ। কৰিব লাগিব ৰেকৰ্ড কিপিং, ভগাব লাগিব দলত, দিব লাগিব ক্ৰিয়াকলাপ, শুনাব লাগিব কাহিনী, তেহে হ'ব আমাৰ পনাহত অসমৰ প্ৰথম বাহিনী। সদৌ শেষত 3:45 বজাত একাপ চাহ বিস্কুটেৰে কৰিলে আপ্যায়ন, আমি যেও কৰিলো সাদৰে গ্ৰহণ। 31 বজাত সুন্দৰ আপ্যায়নে আগবঢ়ালে সিদ্ধ, কৰি থলো বগা কাগজত এটি লিপিবদ্ধ। কি যে ফিডবেক শিক্ষকসকলৰ, সঁচাকৈ শিক্ষক সমাজ অতি আদৰৰ। আজিৰ দিনটোত কাৰ্যসূচী 5:30 বজাত শেষ। কণমানিহঁতৰ মনৰ আশাৰ পূৰণ কৰিবলৈ ঘৰলৈ কৰিলো প্ৰৱেশ। ৰাষ্ট্ৰীয় সংগীতেৰে মাতৃভূমিক স্মৰণ কৰি হলো আমি ঘৰা ধৰি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ গীতেৰে তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ